Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কাইলে তোমালোকৰ সমাজ বিজ্ঞানৰ যেটো এক্সাম আছে এছএছএলসিৰ তাত সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ পৰা কোনবোৰ প্ৰশ্ন মানে লং কুৱেশ্যন তোমালোকৰ কাৰণে বহুত বেছি জৰুৰী সেই লং কুৱেশ্যন বিলাকে মই আলোচনা কৰি দিম এছে টাইপ কুৱেশ্যন বিলাক গতিকে সকলোৱে চাবা ভিডিঅ'টি হলৈ কেৱল মাত্ৰ ইতিহাস খণ্ডৰ লং কুৱেশ্যনহে তোমালোকক বাছনি কৰি দিয়া হৈ আছে তাকো পাঠভিত্তিক প্ৰশ্নৰ পৰা গতিকে সকলোৱে চাবা যি সকলে এইবিলাক চাইছে শিকিছা কোনো প্ৰবলেম নাই যদি কোনোবাই শিকা নাই তেতিয়াহলে তোমালোকে শিকি লবা যাতে পৰীক্ষাত ভাল নম্বৰ সিকিউৰ কৰিব পাৰা এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰো তোমালোকৰ ফাৰ্স্ট চেপ্টাৰটি আছে বংগ বিভাজন এই বংগ বিভাজন নামৰ চেপ্টাৰটিৰ পৰা পাঠভিত্তিক যিবোৰ লং কুৱেশ্যন তোমালোকৰ কাৰণে অতি দৰকাৰী সেইবোৰ চোৱা এইটো চেপ্টাৰৰ পৰা বংগ বিভাজনৰ পৰা ইয়াৰ পৰা তোমালোকে চাবা এই 3 নম্বৰ কুৱেশ্যনটো বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলনৰ নাম কিয় পাইছিল চমুকৈ লিখা এই 3 নম্বৰ কুৱেশ্যনটো চাবা আৰু তাৰ লগতে চাব লাগে 4 নম্বৰ প্ৰশ্নটো স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙনিৰ বিষয়ে আলোচনা কৰা আৰু স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল আৰু স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল ইয়াৰ পৰা তোমালোকে চাবা সেইফালে 3 4 5 6 আৰু 7 এইকেইটা প্ৰশ্ন তোমালোকৰ হৈছে নে নাই জনাবা ইয়াৰ পৰা তোমালোকৰ এটা লং কুৱেশ্যন থাকিবই মই আকৌ কৈ দিছো ইয়াৰ পৰা তোমালোকৰ এটা লং কুৱেশ্যন থাকিব ইয়াৰ লগতে তোমালোকে এইটো চেপ্টাৰৰ পৰা শিকিবা সেইফালে কিতাপৰ ভিতৰো এটা কুৱেশ্যন আছে বংগ বিভাজনৰ 4 দফীয়া আঁচনি তাৰে প্ৰথম আৰু দ্বিতীয় দফাটো তোমালোকে শিকিব লাগিব যে দুটা দফা আছে বংগ বিভাজনৰ 4 দফীয়া আঁচনিটো তোমালোকে ভালকে শিকিব লাগিব এইখিনিৰ লং কুৱেশ্যনৰ পৰা তোমালোকৰ এই চেপ্টাৰত কমন পৰিব তাৰ পিছৰ চেপ্টাৰটি লৈ যাও বলা দ্বিতীয় অধ্যায় হৈছে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এই চেপ্টাৰটি এটি ইম্পৰ্টেন্ট চেপ্টাৰ বিভিন্ন পৰীক্ষাত আহি থাকে এছএছএলসি পৰীক্ষাত ইয়াৰ পৰা লং কুৱেশ্যন এটা দিয়েই গতিকে আমি এবাৰ কুৱেশ্যনখিনি আলোচনা কৰো বলা চাও বলা তোমালোকে কোনখিনি শিকিছা এইটো চেপ্টাৰৰ এগেইনষ্টত এই 6টা লং কুৱেশ্যন দিয়া আছে ইয়াৰ পৰা তোমালোকে শিকিবা 1 নম্বৰ কুৱেশ্যনটো তোমালোকে শিকিব লাগিব 1 নম্বৰ সত্যাগ্ৰহ বুলিলে কি বুজা যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা এইটো চাবা 2 নম্বৰ ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল ইয়াৰ পৰা তোমালোকে মুঠ কথা 5 নম্বৰ কুৱেশ্যনটো বাদ দি বাকি 5টা কুৱেশ্যন ভালকে চাব লাগিব তোমালোকে 1 নম্বৰ 5 নম্বৰটো নহয় তোমালোকে চাব লাগিব 1 নম্বৰ তাৰ পিছত চাব লাগিব 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ একচুয়ালি তোমালোকে 3 নম্বৰটো চাব নালাগে 3 নম্বৰটো যোৱা বছৰ পৰীক্ষাত আহিছে অলপ বেলেগ ধৰণে আহিছে কিন্তু অসহযোগ আন্দোলনৰ ওপৰত ভিত্তি কৰি কুৱেশ্যন আহিছিল বাকি কেইটা তোমালোকে ভালকে চাব লাগিব ইয়াৰ পৰা তোমালোকৰ এটা কুৱেশ্যন কমন পৰিবই গতিকে আটাইখিনি তোমালোকে শিকিছানে নাই যদি শিকা নাই কেনেবাকে ৰিভাইজ এটা কৰি যোৱা যাতে পৰীক্ষাত আহিলে তোমালোকে লিখিব পাৰা তাৰ পিছৰ চেপ্টাৰটি লৈ এতিয়া যাও আমি তৃতীয় অধ্যায়টিৰ নাম হৈছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই চেপ্টাৰটিৰ পৰা আমি এতিয়া আলোচনা কৰিম
কোনবোৰ প্ৰশ্ন তোমালোকৰ কাৰণে দৰকাৰী। মুঠতে কথা হৈছে ইয়াৰ পৰা এটা কৃষক বিদ্ৰোহৰ বিষয়েতো তোমালোকৰ আহিব। এতিয়া চাওঁ ব'লা কোনটো কৃষক বিদ্ৰোহ তোমালোকৰ কাৰণে বেছি দৰকাৰী। ইয়াৰ পাঠভিত্তিক কুৱেশ্যনবিলাকলৈ যাওঁ। ইয়াত দীঘল উত্তৰৰ প্ৰশ্নবিলাক চোৱা। এই চেপ্টাৰৰ 1857-58 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ লিখা। এনেকৈও দিব পাৰে বা চিপাহী বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ লিখা। এনচাৰ কিন্তু একেটাই, তোমালোকে লিখিব পাৰিব লাগিব। অসমত 1857-58 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। কি কাৰণত অসমত 1857-58 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা। এই তিনিটাৰ পৰা এটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত এইবাৰ আহিবই, মই কৈ দিছোঁ। ইয়াৰ পৰা দুটা লং কুৱেশ্যন পাবা তোমালোকে। এই তিনিটাৰ পৰা এটা পাবা আৰু আছে চাওঁ। ইয়াৰ পৰা তোমালোকে চোৱা, ইয়াত আকৌ কেইটামান কৃষক বিদ্ৰোহৰ বিষয়ে আছে। তোমালোকে ইয়াত ফুলগুৰি ধাৱাৰ বিষয়ে শিকিবা। তাৰপিছত তোমালোকে শিকিবা পথৰুঘাটৰ কৃষক বিদ্ৰোহ শিকিবা। ফুলগুৰি ধাৱা, পথৰুঘাটৰ কৃষক বিদ্ৰোহ, লাচিমাৰ কৃষক বিদ্ৰোহ, এইটো তোমালোকে চাবা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো চোৱা। 1891 চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা। এইখিনি কুৱেশ্যন তোমালোকে ইয়াৰ পৰা চাবা। তোমালোকৰ পৰীক্ষাত কমন থাকি যাব, চিন্তা কৰিব নালাগে। ইতিহাসৰ লং কুৱেশ্যন। ইতিহাস বহুত ছাত্ৰ ছাত্ৰীয়ে আমাক জনায় যে ইতিহাস টান লাগে। তাৰ কাৰণে লং কুৱেশ্যনকেইটা এবাৰ মই আওৰাই দিছোঁ যাতে তোমালোকে এবাৰ ৰিভাইজ কৰি যাব পাৰা ভালকৈ। এতিয়া আমি নেক্সট চেপ্টাৰলৈ যাম ব'লা। চতুৰ্থ অধ্যায়টিৰ নাম হৈছে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। এই চেপ্টাৰটিৰ পৰা আমাৰ অসমৰ বিভিন্ন ধৰণৰ পৰীক্ষাত কম্পিটিটিভ এক্সামত বহুত প্ৰশ্ন আহে থাকেই। গতিকে তোমালোকেও ভালকৈ পঢ়ি যোৱা উচিত, নহ'লে আগলৈ যদি কিবা গভ জবৰ কাৰণে পৰীক্ষা দিয়া তেতিয়াহ'লে তোমালোকৰ আকৌ এইবিলাক ৰিপিট পঢ়িব লাগিব। এতিয়া ভালকৈ পঢ়ি যোৱা, নহ'লে পিছলৈ বুঢ়া শালিকাই মাত নল'ব। এতিয়া ব'লা এই চেপ্টাৰটিৰ পৰা আমি কিছুমান প্ৰশ্ন আলোচনা কৰোঁ, লং কুৱেশ্যন। এই চেপ্টাৰটিৰ পৰা এইবিলাক হৈছে লং কুৱেশ্যন। ইয়াৰ পৰা তোমালোকে শিকিবা 1 নম্বৰ প্ৰশ্নটো, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলী আলোচনা কৰা। তাৰপিছত শিকিবা 3 নম্বৰ প্ৰশ্নটো, ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। 4 নম্বৰ, যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা। তাৰপিছত শিকিবা 6 নম্বৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পৰ্কে বিৱৰণ দিয়া। তাৰপিছত এই যে 7, 8, 9 ইয়াৰ পৰা 3টা প্ৰশ্নৰ পৰা এটা প্ৰশ্ন তোমালোকৰ আহিব। এইখিনি তোমালোকে ইয়াৰ পৰা চাব লাগিব। তোমালোকৰ সমাজ বিজ্ঞানত মই কৈ দিছোঁ কুৱেশ্যনটো ইমান ইজি নহয়। তোমালোকে ভালকৈ লিখিব লাগিব আৰু লং কুৱেশ্যনবিলাক ভালকৈ শিকিব লাগিব, নহ'লে MCQ কৰিব নোৱাৰিবা। এতিয়া আমি অন্তিম চেপ্টাৰলৈ আগবাঢ়ো ব'লা। লাষ্ট চেপ্টাৰটিত কি দিয়া আছে চাওঁ। 5ম অধ্যায়। এই চেপ্টাৰটিৰ নাম হৈছে ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য। এইটো চেপ্টাৰত তোমালোকক যিবোৰ প্ৰশ্ন দিয়া হৈছে সেইবোৰ আমি চাওঁ ব'লা। ইয়াত এইটো চেপ্টাৰৰ পৰা তোমালোকৰ বহুত কুৱেশ্যন, 2 নম্বৰীয়া কুৱেশ্যন বহুতখিনি আছে, তোমালোকে চাব লাগিব। মই কেৱল মাত্ৰ লং কুৱেশ্যনখিনিহে আলোচনা কৰিম। এতিয়া ব'লা চেপ্টাৰটিৰ শেষলৈ যাওঁ, লং কুৱেশ্যনখিনি চাওঁ। এই দীঘল উত্তৰৰ প্ৰশ্ন চোৱা। ইয়াৰ পৰা তোমালোকে শিকিবা 1 নম্বৰ প্ৰশ্নটো, ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা। 2 নম্বৰ প্ৰশ্নটো, ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক'লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ'ব, বাক্যশাৰীৰ ভাৱাৰ্থ আলোচনা কৰা। 4 নম্বৰ,
উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে এইটো চাবা। 7 নম্বৰ, অসমৰ চিত্ৰকলাৰ বিষয়ে চমুকৈ লিখা এইটো চাবা। 8 নম্বৰ, অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা এইটো চাবা। আৰু 9 নম্বৰ, উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে। এইখিনি প্ৰশ্নই তোমালোকে চাবা। ইয়াৰ পৰা তোমালোকৰ লং কুৱেশ্যন কমন পৰি যাব। গতিকে ভালকৈ পঢ়িবা, ভালকৈ পৰীক্ষা দিবা, কোনো চিন্তা কৰিব নালাগে। আৰু এটা পৰীক্ষাহে আছে, 2টা পৰীক্ষা আছে, ছ'চিয়েলৰ পিছত এটা পৰীক্ষা আছে। গতিকে তোমালোকে ভালকৈ তাৰ আয়োজন কৰা, প্ৰস্তুতি লোৱা। তাৰ কাৰণে সদায় যত্নপৰ থাকিবা। সমাজ বিজ্ঞানত কিন্তু সকলো কুৱেশ্যন টাচ কৰি থৈ আহিবা, লিখিবা, নহ'লে কিন্তু তোমালোকৰ বহুত কম নম্বৰ আহিব, মই কৈ দিছোঁ। গতিকে আগন্তুক পৰীক্ষাবিলাকৰ কাৰণে, বিশেষকৈ সমাজ বিজ্ঞানৰ কাৰণে শুভেচ্ছা থাকিল। ধন্যবাদ।